যে ইন্দ্ৰাৰী হসি আৰে নয় লাখে চৰি যায় দেখিতে সুন্দৰী আৰে নয় লাখে চৰি যায় দেখিতে সুন্দৰী আৰে কতো ক্ষণে পাইলা গয়া সভা ভিতৰ আৰে ৰাম হৰি ৰাম হৰি বোলাৰী ৰণ কৰ আৰে ৰাম হৰি ৰাম হৰি বোলাৰী ৰণ কৰ মই স্বৰ্গৰ ৰাণী ত্ৰৈলোক্যৰ শ্ৰেষ্ঠ সম্পদৰ গৰাকী ট্ৰেপেণ্টো মোৰ স্বামী জগতৰ সকলো নাৰীৰ ঈৰ্ষাৰ কাৰণ মই হলো ইন্দ্ৰাণী হসি এটা কথা মই নুবুঝো স্বামী থাকুতে ইমান ৰূপৱতী হসি কিয় জানো স্বামী মোৰ অপশ্বৰী কৰা যাৰ তাক চাপে স্বামী মোৰ আহি পাবা ৰাজুৰ পৰা
বন্ধু দাদা সত্যর রাজ সিংহাসন অধিষ্ঠিত ও দিন ধরি নাই না না নাই না না নাই নাই আদি পর্যন্ত না পালু মই মনৰ শান্তি অদিতিৰ নন্দন হও কপতিয়া ইন্দ্ৰ কপত চালনাৰে হস্তগত কৰি অমৰাৱতীপুৰ দত্তক স্বৰ্গ সুখৰ পৰা কৰিছে বলচিত নাই দাদা দাদা যুগে 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 বলচিত কৰাৰ স্বৰ্গ সুখৰ দলৌ যদি খেবই ইয়াৰ প্ৰতি আছে জানো যুক্তি মোৰ সিংহাসনত বহৰ সঁচা কথা দাদা সত্যৰ সৌৰসে জন্মিলো আমি দৈত্য কুলত সেইহেতু নিজ প্ৰথম কুলোদ্ভৱ বুলি চিৰকাল দাদা চিৰকাল খিনাই সেই দাম্বেকি দেৱতা দাদা ভাগ্য দিয়ে মোক এই মুহূৰ্ততে অমৰাৱতী কৰি আক্ৰমণ ইন্দত্ত ধনবৰ ভকতি প্ৰতিশোধৰ স্পৃহা প্ৰতিশোধৰ স্পৃহা ৰণকৃষ্ণ মোৰ চাহে প্ৰবল বেগেৰে ওলা 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 দাদা এই মুহূৰ্ততে আক্ৰমণ কৰো অমৰাৱতীপুৰ দেৱেন্দ্ৰ প্রস্তুতিরে করু যদি আমি স্বর্গ আক্রমণ এই পচ্চই মিলিব ভাগ্য যোৱা ভয় প্রশিক্ষিত কৰি রাখা মরি বিপুল দৈত্য বাহিনী এখন মহাদেৱক দষ্ট কৰিবৰে পাৰিব চতুৰ তপস্যাৰে দষ্ট কৰি মহাদেৱক লভিলৌ মই মনুমত স্বর্গপুর রাখে দেবেন্দ্রই মহাপ্রলয় ঐশ্য না করি অমরাবতীপুর ভাই হেদি প্রথম দেবতা মর্তর বিজয়র রক্তা নিশান বনর
যবনৰ লহৰে 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 উৰিব অমৰাৱতী যদি তোমাক এই মহাদেৱে অনুমত বৰ প্ৰদান নকৰে তেতিয়া 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 তুমি কি কৰিবা দাদা তেতিয়া ভাই আছে যত ইবর ভক্ত জগতর মাঝে আছে যত বিষ্ণুর ভক্ত লক্ষ্যর ভিতরে সকলকে ধরি আনি জ্বলন্ত অগ্নিত দাহ কৰিম এ ভাই ইমানতো যদি মহাদেৱ নহয় সদয় দাদা তুমি কেতিয়া কি কৰিবা তেতিয়া দাদা ব্ৰহ্মা বিষ্ণু শিৱ শিৱ এই তিনুকে এই তিনুকে তিনুকে ধৰি আনি পলিটি যজ্ঞকুণ্ড মই হম ব্ৰহ্মাণ্ডৰ জাগ্ৰত জানো আমি ভালদৰে খন্তে কতেই তুষ্ট হয় সেই ভগৱান শংকৰ সেয়েহে দাদা যোৱা তুমি শিৱৰ অধীনৰ হেতু ময়ো যাওঁ নিজ কৰ্মত অগ্ৰসৰ হ'ল ভয় দাদা কালিলৈ প্ৰভাততে যাত্ৰা কৰিম মই শিৱ আৰাধনা হেতু ওম নমঃ শিৱায় নমঃ শিৱায় হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ 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 মহা এস কথা
অষ্টধরা প্রথমতে তোমাক পরাস্ত করি, তার পাছত সন্মুখীন হম মই দেবরাজ ইন্দ্ৰৰ। লাগিল মৰ দেখা অতি ভয়ংকৰ। লাগিল মৰ দেখা অতি ভয়ংকৰ। পদ ভৰে পশুমতীয়ে কম্পে ধৰা পদ ভৰে পশুমতী কম্পে ধৰা দিদি ধেই দিদি ধেই দিদি ধেই দিদি দিদি ধেই দিদি নও দিদি নও দিদি নও দিদি নও দিদি দিদি নও। তল বল করে দেহা উন্মাদ অধীর। রাম হরি রাম হরি বুলারির অন্তর। রাম হরি রাম হরি বুলারির অন্তর। বুলারির অন্তর। সাবধান! কলই পলাবি মূর্খ দেবতা, শব্দ ভেদিবান প্রহর করি এই মুহূর্ততে মই করিম ধরখাই। আমি দিকপাল দেবেন্দ্র সেবক। দিকপাল যোৱা যোৱা দিকপাল কবাগৈ দেবেন্দ্ৰ ৰৈ আছে দশৰথ তেওঁ সাক্ষাতৰ বাবে। কবাগৈ প্ৰলয়ৰ সংহাৰ মূৰ্তি ধৰি আহিছে দশৰথ। এই মুহূৰ্ততে ছাৰ খাৰ কৰি দিব এই অমৰাৱতীপুৰ। অৱশ্যে জনাম দেবেন্দ্ৰ, আপোনাৰ আগমনৰ বাতৰি। আপুনি খন্তেক অপেক্ষা কৰক সৌ দেৱতাৰ অতিথিশালাত। অপেক্ষা অপেক্ষা বেশ অপেক্ষা কৰিম মই, কিন্তু ক্ষণিকৰ বাবে। কবাগৈ দেবেন্দ্ৰক ধৈৰ্যচ্যুতি নঘটাইছেন এই ৰজা দশৰথৰ। চাওক, সেই দেবেন্দ্ৰক জনাওক ৰজা দশৰথৰ আগমনৰ বাতৰি। নহ'লে দশৰথ নামৰ এক প্ৰচণ্ড বিপৰ্যয় ধুমুহাই স্বৰ্গপুৰ কৰিব ধ্বংস। দেৱৰাজ দেৱৰাজ দেৱৰাজ। রাজকার্য নৈমিত্তিক ব্যস্ততার হেতু অবহন্দ অবহন্দ দেবরাজ উপভোগ করে অপেশ্বরের মনোরম নৃত্যগীতে প্রাণে হসিবতানবর ঠাকুর বদন। কিন্তু কিন্তু এয়া কি? দিকপাল দিকপাল জনাম দেৱৰাজ। এইবোৰ কি হৈছে দিকপাল? দেৱৰাজ মূৰ্খৰ দৰে আচৰণ নকৰিবা দিকপাল। অপৰাহ্ন বেলা আহি হল উপস্থিত। আৰু অত্যপি মোৰ প্ৰমোদকৈ ক্ষতি
গন্ধর্বগণৰ সতে অপেশ্বৰীগণৰ নাই দেখা দেখি তুমি হেন দিকপাল থাকোঁতে সেওকে সিহঁতৰ ইমান সাহ হ'ল কেনেকৈ দেৱৰাজক উপেক্ষিলে অপেশ্বৰীগণে দেৱৰাজ তেওঁলোকৰ নাই অপৰাধ আপোনাৰ মনোৰঞ্জনৰ কৰোঁতে ব্যৱস্থা আগমিলে স্বৰ্গপুৰে দখলত অযোধ্যা নিপতি বৰ্তমান অপেক্ষাৰত তেওঁ দেৱতাৰ অতিথিশালাত আপোনাৰ সাক্ষাতৰ বাবে তেওঁ জনাইছে প্ৰাৰ্থনা দিকপাল দেৱৰাজ প্ৰমোদৰ সময়তে কাকো নকৰে সাক্ষাৎ এই দেৱ পুৰন্দৰে আৰু নিখিনো মই দশৰথ নামধাৰী কোনো মৈত্ৰৰ নিপুতিকে পৰাক্ৰমী শস্যবংশী দশৰথ মৈত্ৰী নিপতি প্ৰধান জানে তেওঁ শব্দভেদীবান কি ক'লা দিকপাল জানে তেওঁ শব্দভেদীবান এতিয়া মোৰ পৰিছে মনত অজৰ পুত্ৰ অযোধ্যা নিপুতি মহাপৰাক্ৰমী সেই ৰাজা দশৰথ তাকেনো তুমি ইমান পৰিস্পষ্টভাৱে নকৰা কিয় দিকপাল বলা দিকপাল এতিক্ষণে যাওঁ আমি দশৰথৰ সাক্ষাতৰ হেতু গ্ৰহণ কৰি দেৱতাৰ আতিথ্য অহনাই দশৰথ এই স্বৰ্গত সুখ ভোগৰ বাবে মোক লাগে মোৰ ৰাজ্যৰ সমস্যাৰ সমাধান মহান ইক্ষাকুকুলৰ নিপতি ৰজা দশৰথ দেৱৰাজে আপোনাকে জনাইছে প্ৰণিপাত প্ৰতি নমস্কাৰ দেৱৰাজে কৰিব গ্ৰহণ বাৰু কওকচোন হে মৈত্ৰৰ নিপতি প্ৰধান কিবা দৰে দেৱেন্দ্ৰই আপোনাকে কৰিব সাহায্য সাহায্য হয় ৰাজন অনক দেৱৰাজ কওক ৰাজন দেৱতাৰ সাহায্য মোৰ নাই প্ৰয়োজন মাত্ৰ আপুনি মোক কওক কিবা হেতু আপোনাৰ অধীনস্থ মেঘগণে পঞ্চবৰ্ষে বৃষ্টিপাত কৰা নাই মোৰ অযোধ্যা ৰাজ্যত শুনক আপুনি শুনক দেৱৰাজ আজি জলৰ অভাৱত আজি অন্নৰ অভাৱত মোৰ ৰাজ্যৰ দক্ষিণ প্ৰান্তৰ প্ৰজাগণে ভঞ্জিছে নিকাৰ দেশান্তৰ হবলৈ কৰিছে আৰম্ভ গতিকে নকৰে যদিহে আপুনি ইয়াৰ যোগ্য প্ৰতিকাৰ তেনেহলে জানিব অমংগল সন্নিকট আছে এই অমৰাৱতীপুৰৰ যথাৰ্থতে ক্ৰোধে স্বাভাৱিক আপোনাৰ কিন্তু হে মৈত্ৰৰ নিপতি প্ৰধান এই ক্ষেত্ৰত দেৱৰাজে বিনয়েৰে নিজৰ অক্ষমতা কৰিছে দেৱৰাজ হয় ৰাজন ৰোহিণী নৈজাতে গহপতি শনিৰ পূৰ্ণ দৃষ্টি হেতু বৃষ্টিপাত কৰা নাই মেঘগণে আপোনাৰ ৰাজ্যত সেয়ে হেতু ৰাজন আপুনি মন কৰি গহপতি শনিৰ পাশে অনুৰোধৰ সুমধুৰ বচনেৰে ব্যাহত কৰক শনিৰ পূৰ্ণ দৃষ্টি ৰোহিণীৰ পৰা অনুৰোধ নকৰে এই ৰজা দশৰথে গ্ৰহপতি শনি বুলি মই নকৰো পূজন দবাহুত আছে মোৰ অপাৰ শক্তি পৰাজিব পাৰো শনি দেৱতাক মই সন্মুখ ৰণত নিশ্চয় ৰাজন বাৰু এবে মই মাগিছো বিদায় এই মুহূৰ্ততে সাক্ষাৎ কৰোগৈ মই গ্ৰহপতি শনি যাওক ৰাজন হেনো অহংকাৰী উদ্ধত ৰাজন শনিয়ে জনাব তোক যোগ্য
সম্ভাষণ বলা দেখপাল দেৱৰাজ অপেশ্বৰীৰ নৃত্য গীত আমি কৰোগৈ উপভোগ দেৱৰাজ দেখপাল খুৰা খুৰা যদি নাথাকিল আনন্দ লভিব জানো কেৱল অপেশ্বৰীৰ নৃত্য গীতত দেখপাল দেৱৰাজ যথাৰ্থতে প্ৰকাশিলা তুমি মোৰ মনৰ ভাৱনা আৰু বলা দেখপাল সুমধুৰ সুৰাৰো তুমি কৰিবা ব্যৱস্থা বলক দেৱৰাজ। যতেই পৰে গ্ৰহপতিখনিৰ পূৰ্ণ দৃষ্টি তাতেই মাৰি মৰো অকাল দুৰ্ভিক্ষ শুনা যায় প্ৰজাৰ আজি কাতৰ আত্মনাদ এইবাৰ দৃষ্টি মোৰ ৰোহিণী নক্ষত্ৰত আৰু সেয়ে বৃষ্টিপাত হোৱা নাই আজি অযোধ্যা ৰাজ্য কাৰণ অযোধ্যাৰ নিপতি ৰাজা দশৰথে কেতিয়াও কৰা নাই এই শনিক পূজন নাজানি দশৰথে গ্ৰহপতিখনিৰ প্ৰভাৱৰ কথা অহংকাৰত উদ্ধত হৈ মত্ত হৈ আছে আজি বিষয়ৰ ভোগ বিলাসত হেৰো সত্যাভিমানী মদমত্ত ৰাজা দশৰথে যিদিনালৈকে তই এই গ্ৰহপতি শনিৰ নপকিবি হৰণ এই দিন পৰ্যন্ত বৃষ্টিপাত নহব তোৰ অযোধ্যা ৰাজ্যত তোক আৰু তোৰ প্ৰজাগণক মই আৰু সান্তনা ভোগোৱাম তই এই শনিক কৰিবি পূজন বুজি পাবি ভালদৰে মত্যৰ মানৱ গ্ৰহপতি শনিৰ মহাত্মা কাৰণ যতেই দৃষ্টি মোৰ তাতেই প্ৰলয় 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 শনি দেৱতা শনি দেৱতা শনি দেৱতা কোনে মোক শ্ৰদ্ধাপূৰ্বক কৰিছে সম্বোধন শ্ৰদ্ধা সঁচাকৈ শ্ৰদ্ধাৰ পাত্ৰ হোৱাহেঁতেন অজৰ পুত্ৰ দশৰথৰ পৰা পালাহেঁতেন শ্ৰদ্ধাৰ শতকৃতাঞ্জলি ৰাজা দশৰথ অযোধ্যাৰ নিপতি গ্ৰহপতি পিছে কোৱা
কিয় আহিলা গ্ৰহপতি খনিৰ পাখি? আত্মপৰিচয় দিবলৈ। আত্মপৰিচয় দিব? আত্মপৰিচয় দিব। অজৰ পুত্ৰ অযোধ্যাধিপতি ৰাজা দশৰথ আজি আকৌ আত্মপৰিচয়ৰ কি বা প্ৰয়োজন? আছে প্ৰয়োজন আছে গ্ৰহপতি, প্ৰয়োজন আছে। অন্যায়ৰ বিৰুদ্ধে প্ৰজাৰ কল্যাণৰ বাবে অজৰ পুত্ৰ দশৰথে কিমান ভয়ংকৰ মূৰ্তি ধাৰণ কৰিব পাৰে তাৰ পৰিচয় দিবলৈ আহিছো। তুমি মোক ভীতি প্ৰদৰ্শন কৰিছা ৰাজা? প্ৰদৰ্শন কৰা নাই দেৱতা, প্ৰমাণ দিবলৈ আহিছো। মাত্ৰ তুমি মোক কোৱা, ৰোহিণী নক্ষত্ৰৰ পৰা তোমাৰ পূৰ্ণ দৃষ্টি কেতিয়া ব্যাহত হব? এই গ্ৰহপতি খনিৰ নিশিষ্যাধীন গ্ৰহপতি আৰু এক সামান্য মানৱৰ ভীতি প্ৰদৰ্শনত গ্ৰহপতি হনি নিজ লক্ষ্যৰ পৰা কেতিয়াও নহয় বিচলিত। গ্ৰহপতি যোৱা ৰাজা যোৱা, হতিৰ পূৰ্ণ দৃষ্টিৰ পৰা আঁতৰি যোৱা। যাৰ পূৰ্ণ দৃষ্টিত স্বয়ং শিৱ পুত্ৰ গণেশৰ হৈছিল মুণ্ডপাত, তেনেস্থলত মত্যৰ মানৱ হৈ বীৰত্বৰ পৰকাষ্ঠা নকৰা প্ৰদৰ্শন। গ্ৰহপতি যেতিয়ালৈকে নাপাম মোৰ প্ৰশ্নৰ সঠিক সমিধান, তেতিয়ালৈকে প্ৰত্যাৱৰ্তন অসম্ভৱ মোৰ। বেশ তেন্তে অহংকাৰী উদ্ধত ৰাজন গ্ৰহপতি হনিৰ কুপদৃষ্টিত পৰি জ্বলি পুৰি ভস্ম হতৈ ৰক্ষা কৰা, জ্বলি যাই পুৰি যাই মোৰ সমগ্ৰ শৰীৰ কোন কোন আছা, ৰক্ষা কৰা। সাৱধান গ্ৰহপতি, বৰুৰ নন্দন জটায়ুৰ বৰ্তমানত অন্যায় কদাপিতো নোৱাৰা কৰিব। উঠা ৰাজা দশৰথ, শনিৰ পূৰ্ণ দৃষ্টি মই কৰিলো গ্ৰহণ। উঠা দশৰথ উঠা, জাগা দশৰথ জাগা। সাৱধান সাৱধান গ্ৰহপতি, এইবাৰ নাপাবা নিস্তাৰ দশৰথৰ হাতে। শান্ত হোৱা ৰাজা দশৰথ, এই গ্ৰহপতি শনিয়ে তোমাৰ কৰিলে পৰীক্ষা। যাৰ পূৰ্ণ দৃষ্টি তলুক্যত উঠে ত্ৰাসৰ কপনি, যাৰ এটি কটাক্ষত জগতত সৃষ্টি হয় বলয় দুৰ্গ, সেইহেন গ্ৰহপতিৰ আগত তুমি সাহসেৰে হলা সন্মুখী। গ্ৰহপতি প্ৰশংসিছো মই বীৰত্বক তোমাৰ। শুনা ৰাজন, আদিত্যৰ পুত্ৰ মই গ্ৰহপতি শনি। আদিত্যৰ পুত্ৰ? আৰু তুমিও নিপতিবীৰ হে আদিত্য কুলৰ। নিশ্চয়। সেয়েহে তুমি মোৰ পৰম আত্মীয়। গ্ৰহপতি বাৰু কোৱা ৰাজা দশৰথ, যি লাগে লব পাৰা তুমি মনোমত বৰ। নাই 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 গ্ৰহপতি, অন্য বৰৰ মোৰ নাই অভিলাষ। মাত্ৰ আপুনি ৰোহিণী নক্ষত্ৰৰ পৰা আপোনাৰ পূৰ্ণ দৃষ্টি ব্যাহত কৰি বৃষ্টিপাত কৰাওক মোৰ অযোধ্যা ৰাজ্য। এয়াই হ'ব মোৰ বাবে মনোমত বৰ। সেয়ে হ'ব ৰাজন, এই মুহূৰ্ততে ৰোহিণীৰ পৰা পূৰ্ণ দৃষ্টি মোৰ কৰিছো ব্যাহত। যোৱা ৰাজা দশৰথ, আজিৰ পৰা মুখলধাৰে বৃষ্টিপাত হ'ব তোমাৰ অযোধ্যা ৰাজ্য। আৰু ময়ো যাওঁ নিজ কৰ্তব্যত মই হওঁ অগ্ৰসৰ। ভাল গ্ৰহপতি। হে দেৱ, পক্ষী ৰূপে ত্ৰাণ কৰ্তা আমাৰ,
দয়া কৰি ৰাখিলা তুমি আমাৰ জীৱন। দিয়া দিয়া পক্ষীৰাজ, দিয়া তোমাৰ সত্য পৰিচয়। সূৰ্যবংশী মহামণি ৰাজা দশৰথ, নাম মোৰ জটায়ু গৰুৰ নন্দন। জটায়ু জ্যেষ্ঠ ভাই সম্পাতি পক্ষীৰ ৰজা, বিষ্ণু চিন্তি পালি আছে পক্ষীকুলৰ সকলোটি প্ৰজা। জটায়ু তাৰ মানে তুমি জটায়ু বিনতাৰ নাতি। হয় ৰাজন, পিতৃয়ে তোমাৰ প্ৰভু বিষ্ণুৰ বাহন ৰূপে ৰাখিছে সুখ্যাতি। হে মোৰ ত্ৰাণ কৰ্তা বিপদৰ বন্ধু, আহা আজি সন্তে বন্ধুত্বৰ দোলেৰে দুয়োকে বান্ধো চিৰদিনলৈ। অতিশয় আনন্দৰ কথা, আহা দুয়ো আমি কৰো আলিংগন। আহা বন্ধু। বলা বন্ধু, এতিয়া দুয়োৱে আমি খন্তেক কৰোগৈ বিশ্ৰাম।